মিড মৰ্ণিংলৈ মই লেনিন সৌৰভে স্বাগতম জনাইছোঁ। আজি মিড মৰ্ণিঙত আমি BTC ইলেকশ্যন সন্দৰ্ভত আমি কথা পাতিম। ইতিমধ্যে BTC যি নিৰ্বাচনী যি ৰণদংকা প্ৰত্যেকটো ৰাজনৈতিক দলে বজাইছে আৰু এবাৰ BTC যি নিৰ্বাচনী পৰিৱেশ সকলো পৰিৱেশ এবাৰ আমি পৃথক দেখা পাইছোঁ আৰু বিশেষকৈ BTC নিৰ্বাচনী এবাৰ যি ৰাজনৈতিক সমীকৰণ সেই ৰাজনৈতিক সমীকৰণো আমি কিছু পৃথক দেখা পাইছোঁ আৰু BTC নিৰ্বাচন সন্দৰ্ভত আমি কথা পাতিম আৰু আজি আলোচনাত অংশগ্ৰহণ কৰিছে অবৰ সুৰক্ষা সমিতি তথা গণসুৰক্ষা পাৰ্টিৰ মুখ্য উপদেষ্টা ব্ৰজেন মহন্ত আমাৰ লগত আছে কংগ্ৰেছৰ মুখপাত্ৰ ভাস্কৰ দাহাল আমাৰ লগত আছে। কিছু সময়ৰ পিছতে বিজেপি নেতা প্ৰণৱ বৰুৱা আহি উপস্থিত হ'বহি আৰু কিছু সময়ৰ পিছতেই BTRৰ নাগৰিক সুৰক্ষা সমিতিৰ উপদেষ্টা জামছেৰ আলিহু আহি উপস্থিত হ'বহি। আমি বিতংভাৱে কথা পাতিম আৰু বিশেষকৈ এবাৰ BTCৰ যি নিৰ্বাচন সেই BTC নিৰ্বাচনৰ পিছতেই 2021ৰ বিধানসভা নিৰ্বাচন আৰু এইবাৰ BTC নিৰ্বাচনে কিন্তু বিধানসভা নিৰ্বাচনতো ব্যাপকভাৱে প্ৰভাৱ পেলাব আৰু যি ৰাজনৈতিক সমীকৰণ যি এবাৰ আমি যিহেতু কৈছোঁ যে নিৰ্বাচনী পৰিৱেশ পৃথক হৈছে, ৰাজনৈতিক সমীকৰণ পৃথক হৈছে, আচলতে কেনেধৰণৰ এবাৰ উন্নয়নৰ ৰাজনীতি হৈছে নে এনেই BTC নিৰ্বাচন বুলি ক'লে সাধাৰণতে হিংসাৰ ৰাজনীতি সকলোৱে জানে, কিন্তু এবাৰ যেন কিছু পৃথক হৈছে সেই সন্দৰ্ভত কথা পাতিম আৰু প্ৰথমতে আলোচনাৰ আৰম্ভণিতে আমি যাব বিচাৰিছোঁ ব্ৰজেন মহন্ত আপোনাৰ ওচৰলৈ আমি যাব বিচাৰিছোঁ আৰু আপোনাৰ পৰা পোনপটীয়াভাৱে আমি জানিব বিচাৰিছোঁ এবাৰ যি ইতিমধ্যে উল্লেখ কৰিছোঁ যে ৰাজনৈতিক সমীকৰণ যথেষ্ট বেলেগ। আপোনাৰ দৃষ্টিত এবাৰ BTC নিৰ্বাচন সন্দৰ্ভত আপোনাৰ দৃষ্টিত কি ধৰা দিছে? এবাৰ কিন্তু যিহেতু বিজেপিও যথেষ্ট এগ্ৰেছিভ আমি দেখা পাইছোঁ, বিশেষকৈ বিজেপি আৰু শেহতীয়াকৈ বিশ্বজিৎ দৈমাৰীৰ পদত্যাগেও কিন্তু গোটেই ৰাজনৈতিক সমীকৰণত এক নতুন মূৰ লোৱা পৰিলক্ষিত হৈছোঁ আৰু বিশেষকৈ আপোনাৰ যিটো ৰাজনৈতিক দলে কিন্তু তেনেধৰণে প্ৰচাৰ চলোৱা নাই। কালি সাংসদ নৱ শৰণীয়াই গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰিছিল আৰু সংবাদমেল সম্বোধন কৰি এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে ব্যাপক প্ৰচাৰ আৰু সভা অনুষ্ঠিত নকৰে, কিন্তু ঘৰে ঘৰে যাব আৰু তেনেধৰণেই এইবাৰ বিশেষকৈ ভোটাৰৰ মন আকৰ্ষিত কৰিব পাৰিব বুলি কৈছে। কিন্তু ইফালে আমি দেখা পাইছোঁ BPFে হওক বা বিজেপিয়ে হওক কেনেধৰণৰ এক ব্যয়বহুল প্ৰচাৰ ইতিমধ্যে চলাইছে। সেই যুঁজৰ লগত আপোনালোকে কেনেধৰণে যুঁজ আগবঢ়াব ব্ৰজেন মহন্ত? চাওক, প্ৰথমতে আপুনি যিকেইটা প্ৰশ্ন উত্থাপন কৰিলে যে গণসুৰক্ষা পাৰ্টিৰ তেনেধৰণৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ তাতে দেখি পোৱা নাই আৰু ইতিমধ্যে নৱ শৰণীয়ে কি কৈছে সেই সন্দৰ্ভটো আপুনি ক'লে। তো প্ৰথম কথাটো হ'ল আপোনালোকে জানে যে গোটেই বিশ্বজুৰি কৰোণা মহামাৰীৰ যি প্ৰাদুৰ্ভাৱ ঘটিছিল সেইটোৰ ফলত এটা গোটেই পৃথিৱীজুৰি লকডাউন হৈছিল, ভাৰতবৰ্ষত লকডাউন হৈছিল, অসমতো হৈছিল আৰু একেটা সময়তে ভাৰত চৰকাৰ তথা অসম চৰকাৰ তথা আমাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কোভিড প্ৰট'কল সম্পৰ্কে কিছু নিৰ্দিষ্টভাৱে হৈছিল, নিৰ্দেশনা আছিল আৰু সেই নিৰ্দেশনাৰ প্ৰশ্নত আমি আচলতে সেই প্ৰত্যেকটো নিৰ্দেশনাকে প্ৰায় আখৰে আখৰে পালন কৰাৰ ধৰণেই আমি কাম কাজ কৰি গৈছিলোঁ। কাৰণ BTCৰ ভিতৰত য'ত সমাৱেশিত হোৱাৰ কথাটো ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট অনুসৰি যিটো আপোনাৰ কোভিড প্ৰট'কল সেই অনুসৰি আপুনি শতাধিক মানুহতকৈ অধিক আজি তাৰিখলৈকেও ইলেকশ্যন কমিশ্যনে বা অসম চৰকাৰে বা সেই কোভিড প্ৰট'কলে আপোনাক সমাৱেশিত কৰিবলৈ দিয়া নাই। তেনেস্থলত আচলতে যিসকলে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ষ্টুডিঅ'ত বহি কৰোণা মহামাৰীৰ ভয়াৱহতাৰ কথা কয়, যেনেধৰণে আপোনাৰ আমাৰ মহাপ্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ নিজেই স্বাস্থ্য বিভাগৰ মন্ত্ৰী আৰু তেওঁৱেই কোভিড প্ৰট'কল সম্পৰ্কে মানুহক তেওঁ সজাগতা কৰে। একেটা সময়তে গুৱাহাটী চহৰত দেখিছোঁ, বিভিন্ন চহৰত দেখিছোঁ যিসকলে সেই প্ৰট'কল ব্ৰেক কৰিছে সেইসকলক টিকা চলাই বেট দিয়া হৈছে পুলিচৰ জৰিয়তে আৰু সেই একেই সময়তে পীযুষ হাজৰিকাৰ কথাই কওক, বিশেষকৈ স্বাস্থ্য বিভাগৰ মন্ত্ৰীকেইজনেই হাজাৰ হাজাৰ মানুহক তাতে সমাৱেশিত কৰি এনেধৰণে ৰাজনৈতিক প্ৰচাৰত তেওঁলোক নামিছে। কিন্তু প্ৰকৃতাৰ্থত তেওঁলোকে আচলতে প্ৰট'কল ভংগ কৰিছে। সাধাৰণ মানুহ যেনেধৰণে জেললৈ যায় সেই কাৰণতে আজি আপোনাৰ হিমন্ত বিশ্ব শৰ্মা কোভিড প্ৰট'কল ভংগৰ কাৰণে তেওঁৰ আচলতে মন্ত্ৰিত্বই খাৰিজ হ'ব লাগিছিল, তেওঁ জেলত থাকিব লাগিছিল আৰু সেইকাৰণে আমি গণসুৰক্ষা পাৰ্টীয়ে এনেধৰণে হাজাৰ হাজাৰ মানুহক সমাৱেশিত কৰি তাতে সেই মহামাৰীক আমি বিয়পাব বিচৰা নাই। সেইকাৰণে আমি ঘৰে ঘৰে গৈছোঁ, আমি গ্ৰুপ ডিছকাশ্যন কৰিছোঁ, তো সৰু সৰু সভা সমিতিৰ জৰিয়তে আমি প্ৰচাৰ চলাইছোঁ আৰু আমি যোৱা দুটা নিৰ্বাচনত আমি বিজয় অৰ্জন কৰিছোঁ। তাতে আপোনালোকে তেতিয়াও লক্ষ্য কৰিছে নিশ্চয় যে আমি হিমন্ত বিশ্ব শৰ্মাহঁতৰ দৰে 10,000, 20,000, 15,000 হেলিকপ্টাৰ লৈ গৈ মানুহক সমাৱেশিত কৰি কোনো সভা সমিতি কৰা নাছিলোঁ, কিন্তু তাতে নৱ শৰণীয়া দুবাৰকৈ বিজয়ী হৈছে। আৰু এইবাৰ যিহেতু কংগ্ৰেছৰ মুখপাত্ৰ ভাস্কৰ দাহাল আমাৰ লগত আছে, আমি যদি কংগ্ৰেছৰ যিটো স্থিতি BTRত কংগ্ৰেছৰ স্থিতি আমি যদি চাওঁ, যেতিয়া কংগ্ৰেছৰ চৰকাৰ চলি আছিল ৰাজ্যত তেতিয়া কিন্তু BTC নিৰ্বাচনত 2015 নিৰ্বাচনত শোচনীয় পৰাজয়
কৰিব লগা হৈছিলে আৰু বিশেষকৈ BPF-ৰ লগত যিটো মিত্ৰতা আছিল সেই BPF-ৰ লগত মিত্ৰতাই কিন্তু BTC-ত কংগ্ৰেছৰ ভেটি দুৰ্বল কৰি তুলিছিল এতিয়া আকৌ নতুনকৈ শূন্যৰ পৰা আৰম্ভ কৰিবলগীয়া হৈছে কংগ্ৰেছে কেনেধৰণে আগবাঢ়িছে হয় এইটো কথা সত্য যে পূৰ্বতে হাগ্ৰামা মহিলাৰ লগত কংগ্ৰেছৰ লগত মিত্ৰতা হৈছিল কিন্তু কংগ্ৰেছৰ ভেটি দুৰ্বল নহয় তাত কংগ্ৰেছৰ বিধায়কৰ পৰা সংসদ সকলো আছিল MCLA আছিল EM আছিল কিন্তু হাগ্ৰামা মহিলাৰী যেহেতু বড়ো জনগোষ্ঠীৰ উত্থানৰ কাৰণে মই কাম কৰিম বুলি যিটো কংগ্ৰেছৰ লগত হাতজোৰ কৰি আহিছিল তেতিয়া কংগ্ৰেছে বিশ্বাসঘাত নকৰাকৈ কোনো নঠগাকৈ মিছা কথা নকোৱাকৈ ঠিক আছে তুমি যদি বড়ো জাতিৰ উন্নতি কৰা বড়ো অঞ্চলত থকা সকলো ভাষা ভাষী ধৰ্মাৱলম্বী আৰু বড়ো জনগোষ্ঠীৰ উত্থান বিচাৰা তেন্তে তোমাক আমি সহযোগ কৰিম বুলি কংগ্ৰেছে নিজে নিজৰ কিছুমান আসনখন জলাঞ্জলি দি হ'লে হাগ্ৰামাক প্ৰতিষ্ঠা কৰিছিল আজি যি পৰ্যায়ত হাগ্ৰামা মহিলাৰী আছে এইটো কংগ্ৰেছ দলৰ কাৰণে আছে কিন্তু আজিৰ দিনত হাগ্ৰামা মহিলাৰী যে সুবিধা পালে যে কংগ্ৰেছ কৰ্মকৰ্তাক বা কংগ্ৰেছক মানে বুঢ়া আঙুলি দেখাই বেলেগ দলৰ লগত এনেকৈ পট কৰি গুচি যাব কংগ্ৰেছে কেতিয়াও ভবা নাছিল কিন্তু যি হ'ল গল এতিয়া ক'ব লগা একো নাই এতিয়া শূন্যৰ পৰা আৰম্ভ কৰিব এতিয়া কংগ্ৰেছে এইবাৰ যিটো আমি কৰিছোঁ সঁচাকৈ শূন্যৰ পৰা APCC সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত আমি শূন্যৰ পৰা আৰম্ভ কৰি এতিয়া 13খন AUDF-ৰ লগত আমাৰ মিত্ৰতা আছে AUDF-ৰ ফালৰ পৰা 7খন দিলে কংগ্ৰেছৰ ফালৰ পৰা আমি 13খন দিলোঁ এই 13খন আসনত আমি কংগ্ৰেছে আৰু 7খন AUDF-ৰ আমি 20খন আসনত সংযুক্তভাৱে আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আমি এইবোৰ এইখিনিতে এটা কথা সুধিব বিচাৰিছোঁ ইতিমধ্যে যিহেতু BTC-ৰ নিৰ্বাচনত AIDF-ৰ লগত মিত্ৰতা হৈছে AIDF-ৰ 4খন আছিলে হয় AIDF-ৰ 4খন আসন আছিলে গতিকে কংগ্ৰেছৰ শূন্য আপোনালোকে এইবাৰ AIDF-তকৈ বেছি আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আপোনালোকে 13খন অৰ্থাৎ 40খনৰ ভিতৰত আপোনালোকে 20খনত আগবঢ়াব গতিকে AIDF-ৰ আৰু কংগ্ৰেছৰ মিত্ৰতাই কেনেধৰণে লাভান্বিত কৰিব BTR না কংগ্ৰেছ আৰু AUDF-ৰ মিত্ৰতা লাভান্বিত কৰিব কাৰণ তাত মানে AUDF-ৰ অজস্ৰ সংখ্যক ভোটাৰ্ছ আছে কংগ্ৰেছৰো স্বাধীনোত্তৰ পৰাই তাত বড়ো আৰু বিভিন্ন ভাষা ভাষী জনগোষ্ঠীয়ে কংগ্ৰেছৰ অজস্ৰ কৰ্মকৰ্তা আছে সুযোগ নোৱা পোৱাৰ কাৰণে সিহঁতে লুকাই আছিল বা বাধ্যতাত পৰি কাকবা ভোট দিছিল এইটো বেলেগ কথা কিন্তু এতিয়া আমি য'ত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিলোঁ তেখেতসকলে যিসকলে প্ৰ কংগ্ৰেছী যিসকলে কংগ্ৰেছক ভাল পায় তেখেতসকলে হাতৰ চিনত ভোট দিবলৈ সুযোগ পাইছে আৰু কংগ্ৰেছে আজিলৈকে অসমত যিবোৰ কৰিছে BTC-ৰ ক্ষেত্ৰত যিটো সঁচা কথা আৰু মিছা কথা নকোৱাকৈ যিবোৰ কাম কৰিছে এই কামৰ প্ৰতি আকৰ্ষিত হৈ আজিও মানুহে কংগ্ৰেছ প্ৰাৰ্থীসকলক জিকাব বিচাৰে এই কাৰণে কংগ্ৰেছৰ যোগ পইণ্ট এটা হৈ আছে যোগাত্মক দৃষ্টিৰে মানুহবোৰ চাই আছে আমি ব্ৰজেন মহন্ত আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ BTC নিৰ্বাচন বুলি ক'লে বেলেগ নিৰ্বাচনৰ প্ৰসংগলৈ যদি যাওঁ তাত কিন্তু নিৰ্বাচনী ইছ্যু কিছু পৃথক যে আপোনাৰ BTC-ত বিশেষকৈ বড়ো অবড়ো ৰাজনীতিটো সাংঘাতিক ধৰণে চলে এইবাৰ BTC-ত সেই বড়ো অবড়ো ৰাজনীতিটো খুব আমি বিগত সমস্যাতকৈ কিন্তু ব্যাপকভাৱে আমি দেখিবলৈ পোৱা নাই গতিকে গণ সুৰক্ষা পাৰ্টিৰ এই ক্ষেত্ৰত বিশেষ প্ৰত্যাহ্বান হ'ব নেকি যিহেতু BJP-ও কিন্তু দাবী কৰিছে যে অবড়ো ভোট পাব BJP-য়ে চাওক উপৰ্যুপৰি তিনিটাকৈ ইয়াতে চুক্তি হ'ল 1993 চন 2003 চন 10 ফেব্ৰুৱাৰী আৰু 27 জানুৱাৰী 2020 এই উপৰ্যুপৰি তিনিখন যি চুক্তি তেওঁলোকে স্বাক্ষৰিত কৰিছিল সেয়া এটা সময়ত 93 চনৰ চুক্তি কৰিছিল কংগ্ৰেছে তাৰ পৰৱৰ্তী দুখন চুক্তি স্বাক্ষৰিত কৰিছিল BJP-য়ে অৰ্থাৎ কেন্দ্ৰত BJP নেতৃত্বাধীন চৰকাৰ আছিল আৰু BTC চুক্তিখন স্বাক্ষৰিত কৰিবৰ সময়ত অসমত আছিল কংগ্ৰেছৰ চৰকাৰ আৰু আজি তাৰিখত কেন্দ্ৰ আৰু ৰাজ্য উভয়তেই আজি BJP চৰকাৰ আছে আৰু সেই সময়তে এই 2020ৰ 27 জানুৱাৰী তাৰিখত BTR চুক্তিখন স্বাক্ষৰিত কৰা হ'ল কিন্তু এখনৰ পিছত এখনকৈ যি চুক্তি তাতে স্বাক্ষৰিত হ'ল প্ৰতিখন চুক্তিয়ে আচলতে তাতে বসবাস কৰা প্ৰায় 22 লক্ষ অবড়ো মানুহৰ যি ৰাজনৈতিক অধিকাৰ যি অৰ্থনৈতিক অধিকাৰ যি ভাষাৰ অধিকাৰ যি মাটিৰ অধিকাৰ যি চাকৰি বাকৰি ঠিকা ঠুকুলি কৰাৰ যিখিনি সুযোগ সুবিধা পাব লাগে সেই সকলোবিলাকৰ পৰা বঞ্চিত কৰাৰ একোখন প্ৰামাণিক দলিল হিচাপে আচলতে কৰা হ'ল আৰু হেতুৰ ফলতে আজি যে বড়ো অবড়ো সংঘাত বুলি কোৱা হয় আমি প্ৰকৃতাৰ্থত সেই বড়ো অবড়ো সকলো সংঘাতক নিৰাময় কৰি সামগ্ৰিকভাৱে তাতে বসবাস কৰা 34 লক্ষ ভোটাৰৰ বা ৰাইজৰ আমি উন্নয়নৰ কাম কৰিব বিচাৰোঁ কিন্তু বাৰে বাৰে তাতে সংখ্যাগৰিষ্ঠ এটা জনগোষ্ঠীক যেতিয়া এবাৰ বড়ো অবড়ো ৰাজনীতি হ'ব নে নহয় ডেফিনেটলি হ'ব মানে এই অৰ্থত কৈছোঁ সৰ্বাংগীন উন্নয়নৰ ৰাজনীতি হ'ব নে বড়ো সৰ্বাংগীন উন্নয়ন চাওক তাতে
সৰ্বাংগীন উন্নয়ন বুলি ক'লে তাতে ৩৫ লক্ষ মানুহৰ উন্নয়নৰ প্ৰশ্ন কিন্তু তাতে বসবাস কৰা যদি আপোনাৰ ৭৩ লক্ষ মানুহক আপুনি কি কয় ৭৩% মানুহক যদি বঞ্চিত কৰি এখন চুক্তি স্বাক্ষৰিত কৰি থয় তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকে ৰাজনীতি হ'বই ২২ লক্ষ অবড়ো মানুহৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে যিখন যুঁজ বড়ো অবড়ো ৰাজনীতি হ'ব সেইখন এখন নিৰ্বাচন বুলি ক'লে বড়ো অবড়ো ৰাজনীতি হ'ব এইখিনিতে সময় আছে এক চমু বাণিজ্যিক বিৰতি লোৱা বিৰতিৰ পিছত উভতি আহিম আৰু উভতি আহি BTC নিৰ্বাচনৰ সকলো ৰাজনৈতিক সমীকৰণৰ তথ্য আমি দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিম উভতি আহিম বিৰতিৰ পিছত বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আৰু আমি কথা পাতি আছোঁ BTC নিৰ্বাচন সন্দৰ্ভত আৰু ইতিমধ্যে গম পাইছে যে BTC নিৰ্বাচনী যি সমীকৰণ সেই সমীকৰণ সন্দৰ্ভত আমি কথা পাতিম যিহেতু BTC নিৰ্বাচনে কিন্তু প্ৰভাৱ পেলাব আগন্তুক বিধানসভা নিৰ্বাচনতো ইতিমধ্যে ষ্টুডিঅ'ৰ মাজত আহি উপস্থিত হৈছে বিজেপিৰ নেতা প্ৰণৱ বৰুৱা আহি উপস্থিত হৈছেহি আমি প্ৰণৱ বৰুৱা ওচৰলৈ পৰৱৰ্তী সময়ত যাম কিন্তু এই মুহূৰ্তত আমি পোনে পোনে যাব বিচাৰিছোঁ চিৰাঙলৈ চিৰাঙত আমাৰ জ্যেষ্ঠ সাংবাদিক মুন গোস্বামী আছে আৰু মুন গোস্বামীৰ সৈতে আমি জানিব পাৰিছোঁ যে BPFৰ নেতা তথা মন্ত্ৰী চন্দন ব্ৰহ্ম আছে আমি পোনে পোনে যাব বিচাৰিছোঁ মুন গোস্বামীৰ ওচৰলৈ আৰু মুন গোস্বামীৰ পৰা আমি চন্দন ব্ৰহ্মৰ পৰা আমি পোনে পোনে জানিব বিচাৰিম যে কেনেধৰণৰ আচলতে ৰাজনৈতিক পৰিৱেশ কেনেধৰণৰ হৈ আছে BTRত আৰু বিশেষকৈ বিশ্বজিৎ দৈমাৰীৰ প্ৰসংগ নিশ্চিতভাৱে মুন গোস্বামীক সুধিব আমি পোনে পোনে যাব বিচাৰিছোঁ মুন গোস্বামীৰ কাষলৈ হয় মুন গোস্বামী আমি মুন গোস্বামীৰ ওচৰলৈ পোনে পোনে যাব বিচাৰিছোঁ আৰু ইতিমধ্যে আমি গম পাইছোঁ যে মুন গোস্বামীৰ কাষত আছে BPFৰ মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু BTC নিৰ্বাচনৰ প্ৰচাৰ আৰু ইয়াৰ লগে লগে BTC ৰাজনৈতিক যি পৰিৱেশো যথেষ্ট উত্তপ্ত হৈ পৰিছে বিভিন্ন ৰাজনৈতিক নেতাসকলে বিভিন্ন ধৰণৰ মতামত দাঙি ধৰিছে আৰু সামগ্ৰিকভাৱে BTCৰ ৰাজনৈতিক পৰিৱেশ এতিয়া উত্তপ্ত বুলিয়ে ক'ব লাগিব বিশেষকৈ বিজেপি BPFৰ মাজত শেহতীয়াভাৱে হিমন্ত বিশ্ব শৰ্মাৰ কেতবোৰ মন্তব্যক লৈও যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে BPFৰ মন্ত্ৰী তথা জ্যেষ্ঠ নেতা চন্দন ব্ৰহ্ম ডাঙৰীয়া মই তেখেতৰ পৰা জানিব বিচাৰিম এই মুহূৰ্তত মই প্ৰথমে জানিব বিচাৰিছোঁ নিৰ্বাচনৰ পৰিৱেশ কেনেকুৱা দেখিছে BPFৰ কেনেকুৱা হ'ব বুলি আপোনালোকে আশা কৰে পোনপটীয়াকৈ যদি ক'বলগীয়া হয় আজিৰ দিনটোত BTCবাসী ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈ থৈছে পুনৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক BTCৰ চিফ হিচাপে পাবৰ কাৰণে কাৰণ তেখেতৰ নেতৃত্বত BTCৰ সৃষ্টি হৈছে 2003 চনৰ 10 ফেব্ৰুৱাৰীত এইটো সকলোৱে জানে আৰু তেখেতৰ নেতৃত্বৰ দ্বাৰা BPF ৰাজনৈতিক দলৰ দ্বাৰা সমগ্ৰ BTC অঞ্চলত যিমান জাতি জনগোষ্ঠী ভাষা ধৰ্মাৱলম্বী ৰাইজ আছে একত্ৰিত কৰি পেলাই আজি শান্তি প্ৰতিষ্ঠা হ'ল আৰু আজি BTC অঞ্চলত বহুত ধৰণৰ ৰাইজৰ উন্নয়নৰ যিখিনি কাৰ্যসূচী ধাৰাবাহিকভাৱে যিটো হৈ আছে এই কথা বতৰাবিলাকক ৰাইজে ভাল পায় জনে যিমানেই নকওঁ তেখেতৰ যিটো নেতৃত্ব সেই নেতৃত্ব BTCবাসী ৰাইজে BTCত বিচাৰে ইতিহাস ৰচিছে এইটো এটা দুটা সৰু সুৰা কথা নহয় আপোনালোকেও জানে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া হৈছিল তাৰ পিছত নামনি অসম ব্ৰহ্মপুত্ৰ ভেলীৰ কথাই কওক হিমালয় দাঁতি কাষৰীয়া অঞ্চল ফুট হিলছৰ কথাই কওক পশ্চিমবংগলৈকে গুৱাহাটীৰ পৰা BTC জন্মৰ পূৰ্বে ইউনিভাৰ্চিটি উচ্চ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ আছিল ক'ত এই কথা বতৰাবিলাক ৰাইজে মনত আছে BTC যদি নহ'ল হয় BPF ৰাজনৈতিক দলক যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যদি নেতৃত্ব নিদিলে হয় আজি ইয়াত আমি কোকৰাঝাৰৰ ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ আজি অকল BTC অঞ্চলৰ কথা নহয় ধুবুৰীত আজি মেডিকেল কলেজ আজি বঙাইগাঁৱত আমাৰ ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণৰ কাৰ্যসূচী চলি আছে আজি চাপৰত আমাৰ এগ্ৰিকালচাৰ কলেজ ইতিমধ্যে পাঠদান হৈ আছে আজি যিটো আমাৰ BTC চুক্তিৰ দ্বাৰা চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি CIT যিটো হৈছিলে এই CIT এখন আজি ডিম ইউনিভাৰ্চিটি তাৰমানে আমাৰ এইটো এতিয়া টেকনিকেল ইউনিভাৰ্চিটি আৰু আমাৰ বাক্সা অঞ্চলত যিটো আমাৰ এটা ইণ্ডো অষ্ট্ৰেলিয়া যিটো ফাৰ্ম আছিলে চিড ফাৰ্ম এইটো হ'ল আমাৰ কোকলাবাৰীত সেই কোকলাবাৰী আমাৰ ইণ্ডো অষ্ট্ৰেলিয়া ফাৰ্মখন মৰি শেষ হৈ গৈছিল এইখন পুনৰজীৱিত আজি হৈছে অকল পুনৰজীৱিত নহয় ইয়াত এতিয়া কৃষি মহাবিদ্যালয় পাতিবৰ কাৰণে চূড়ান্ত গোটেই কাম কাজবিলাক শেষ হ'ল তো এনেকুৱা ধৰণৰ যেটো ইয়াত উন্নয়ন হৈছে আপোনালোকে BTPS দেখিছে বঙাইগাঁও টাৰ্মিনেল পাৱাৰ ষ্টেচন ACBৰ আণ্ডাৰত যেটো আছিলে সেইটো 10 বছৰ মৰি শেষে হৈছিলে BTC হোৱাৰ পিছত পুনৰ 2006 চনত
ইয়াৰ ফাউণ্ডেশ্যন ষ্টোন লে ডাউন কৰি পেলাই তেতিয়াৰ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমি সকলোৱে মিলি পেলাই তাৰপিছত আজি এইখন কেন্দ্ৰীয় চৰকাৰ আমি যেনেকৈ পাৰ্চু কৰি পেলাই কেন্দ্ৰীয় চৰকাৰৰ যিটো মানে হস্তক্ষেপ ইয়াৰ পিছত আজি এইখন 750 মেগাৱাট NTPC টাৰ্মেল পাৱাৰ ষ্টেচন আজি আমি পাবলৈ সক্ষম হ'ম ইতিমধ্যে প্ৰডাকশ্যন ফুল ফ্লেজত 750 মেগাৱাট চালাকাটি NTPC টাৰ্মেল পাৱাৰ ষ্টেচনৰ পৰা আমি দেশবাসীয়ে আজি আমি বিজুলী বাতি পাই আছোঁ এইবোৰ কথা সৰু কথা নহয় BTC উন্নয়নৰ দিশটো সকলো ৰাইজে দেখিছে বিগত সমস্যাত যথেষ্ট উন্নয়ন হৈছে সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে কিন্তু ইয়াৰ মাজতো বিগত 3টা নিৰ্বাচনত যি ধৰণৰ পৰিৱেশ আছিল এইবাৰ কিন্তু ৰাজনৈতিক পৰিৱেশটো খুব লক্ষণীয় হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে UPPL BJP আপোনালোকৰ মাজত আক্ৰমণাত্মক হৈছে গোটেই পৰিৱেশটো ৰাইজক কিবা প্ৰভাৱিত কৰিব নেকি কি ভাবে এই ক্ষেত্ৰত দুবিধ কথা আছে যে প্ৰথম কথাটো হ'ল ময়ো এজন হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত এই BTC চুক্তি স্বাক্ষৰ সময়লৈকে একেলগে কাম কৰাৰ কাৰণে যিটো মই সুবিধা পাইছিলোঁ মই আজি সৌভাগ্য বুলি নিজেও মই ভাবোঁ মুনগোস্বামী আপোনাক ধন্যবাদ জনাইছোঁ এয়া আছিল চন্দন বৰ্মাৰ প্ৰতিক্ৰিয়া চিৰাঙৰ বাসগৃহৰ পৰা আৰু ইতিমধ্যে আমি কথা পাতি আছিলোঁ বিৰতিৰ আগে কথা পাতি আছিলোঁ আচলতে ৰাজনৈতিক সমীকৰণ কেনেধৰণৰ হ'ব সেই কথা পাতি আছিলোঁ কিন্তু চন্দন বৰ্মাই কিন্তু উন্নয়নৰ ৰাজনীতিৰ কথা কৈছে প্ৰকৃতাৰ্থত সঁচাই BTC নিৰ্বাচনত উন্নয়নৰ ৰাজনীতিয়ে চলিব নেকি উভতি আহিম বিৰতিৰ পিছত বিতংভাৱে কথা পাতিম বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আৰু বিৰতিৰ আগে চিৰাঙৰ পৰা নিজৰ বাসগৃহৰ পৰা চন্দন বৰ্মাই ইতিমধ্যে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উন্নয়নৰ ৰাজনীতিৰ কথা কৈছে আমি এই মুহূৰ্তত আমি আন এগৰাকী অতিথি যিহেতু আমাৰ মাজত আহি উপস্থিত হৈছেহি BTADৰ নাগৰিক অধিকাৰ মঞ্চৰ মুখ্য উপদেষ্টা জামছেদ আলী আহি উপস্থিত হৈছেহি আমি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আমি যাব বিচাৰিছোঁ বিজেপি নেতা প্ৰণৱ বৰুৱা আমি আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ ইতিমধ্যে চন্দন বৰ্মাই যি কথা ক'লে আপুনি শুনিছে এখন দীঘলীয়া তালিকা এখন দীঘলীয়া উন্নয়নৰ খতিয়ান দাঙি ধৰিছে অনুষ্ঠানৰ আৰম্ভণিতে আৰু আমি যদি চাওঁ বিজেপিৰ ক্ষেত্ৰত যদি আমি চাওঁ NC হিলছে হওক বা কাৰ্বি আংলঙৰ পাৰ্বত্য জিলাৰ যি জনগোষ্ঠীয় পৰিষদ বিজেপি দখল কৰিবলৈ সক্ষম হৈছে কিন্তু গাতে লাগি থকা বৃহৎ পৰিষদীয় সমষ্টি যদি আমি চাওঁ যদি এখন বৃহৎ পৰিষদ দখল কৰিবলৈ কিন্তু সক্ষম হোৱা নাই বিজেপি আৰু তাৰ বাবে আমি দেখা পাইছোঁ যে এইবাৰ বিজেপি যথেষ্ট উঠি পৰি লাগিছে আৰু বিশেষকৈ নিৰ্বাচনী অধিসূচনা জাৰি হোৱা নাই কিন্তু এতিয়াই দেখিছোঁ বিজেপিৰ বাঘা নেতা এতিয়া BTRত দপদপাই ঘূৰি ফুৰিছে আৰু বিশেষকৈ বিশ্বজিৎ দৈমাৰীয়ে ইতিমধ্যে পদত্যাগ কৰিছে আৰু ৰাজনৈতিক দলত যোগদান কৰা নাই যদিও ঘোষণা কৰিছে যে বিজেপিত যোগদান কৰিব আমাৰ ভিতৰুৱা যি সূত্ৰ ভিতৰুৱাকৈ আমি জানিব পৰা মতে চন্দন বৰ্মাৰ সৈতেও যোগাযোগ কৰিলে কিন্তু চন্দন বৰ্মাই হাগ্ৰামা মহিলাৰ সৈতে বিশ্বাসঘাতকতা কৰিব বিচৰা নাই গতিকে এনেধৰণৰ কিছুমান ৰাজনৈতিক ইতিমধ্যে অংক ইতিমধ্যে বিজেপি কৰি তুলিছে গতিকে এই ক্ষেত্ৰত বিজেপি কিমান আশাবাদী এবাৰ BTC নিৰ্বাচন সন্দৰ্ভত প্ৰণৱ বৰুৱা চাওক ভাৰতীয় জনতা পাৰ্টীয়ে সদায় যিসকল জনজাতি লোক আছে তাৰ তেওঁলোকৰ লগত সদায় ভাৰতীয় জনতা পাৰ্টীৰ এটা ভাল সম্পৰ্ক গোটেই ভাৰততে আছে আপোনালোকে চাব যে আমাৰ বিধায়ক আৰু সাংসদৰ সংখ্যা যদি চাই সকলো দলতকৈ ST আৰু SC এই দুটা কমিউনিটিৰ আমাৰ মানে এই সংখ্যা আমাৰ সদায় বেছি আৰু আমি এতিয়া বৰ্তমান যিবিলাক ডেভেলপমেণ্ট কাউন্সিল হওক বা আপুনি ইতিমধ্যে কৈছে সেইবিলাক আমাৰ সপক্ষে নিৰ্বাচনত আমি জয়লাভ কৰিছোঁ বা জনসাধাৰণে আমাৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে আৰু যোৱা বিধানসভা নিৰ্বাচনতে গোটেই BTC অঞ্চলত বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে তাত প্ৰতিদ্বন্দ্বিতা কৰাটো জনসাধাৰণে বিচাৰিছিল কিন্তু সেই সময়ত ৰাজনৈতিক সমীকৰণ বা এলায়েন্স কৰিবলগা হোৱাৰ কাৰণে আমি বহু সম্ভাৱনাপূৰ্ণ চিট আমি এৰি দিছিলোঁ তেতিয়া কিন্তু এইবেলি আমি দেখা পাইছোঁ যে তাৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীক মুকলিকৈ বিচাৰিছে গতিকে জনসাধাৰণৰ যিটো আশা আকাংক্ষা সেইটোক আমি এটা সন্মান দি তাত আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু আমি দেখা পাইছোঁ যে এইকেইদিনত আপুনি যদি চাই দেখা পাব যে বৃহৎ সংখ্যক জনতাই আমাৰ সমৰ্থনত আগবাঢ়ি আহিছে আৰু মই ভাবোঁ যে দিল্লীত ভাৰতীয় জনতা পাৰ্টীৰ যিহেতু চৰকাৰ আছে অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে আৰু মানুহেও বিচাৰিছে যে BTCত যি ধৰণৰ অভিযোগ BPFৰ বিৰুদ্ধে হৈ আছে তেওঁলোক আমাৰ বিধানসভাত মিত্ৰ থাকিলেও কিন্তু জনসাধাৰণৰ যিটো আহ্বান তাক আমি আওকাণ কৰিব নোৱাৰোঁ আৰু শেহতীয়াকৈ BTCত যেতিয়া চুক্তি হৈছিল তেতিয়াও ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ কেন্দ্ৰত আছিল আৰু আমাৰ এটাই লক্ষ্য আছিল যে সমগ্ৰ দেশতে এটা শান্তিপূৰ্ণ পৰিৱেশলৈকে সকলো জনসাধাৰণ আহিব লাগে আৰু সেই উদ্দেশ্যে BTC চুক্তি হৈছিল তাৰ পিছত আমি তেওঁলোকক সেই কাম কৰাৰ কাৰণে আমি সকলোৱে
তেওঁলোকে আগবাঢ়ি অহাৰ কাৰণে সকলোৱে সেইটোক স্বাগতম জনাইছিল কিন্তু আজি 15 বছৰ পিছত আপুনি যদি গোটেই BTC ৰিজনত যায় তেতিয়া দেখা পাব যে বিভিন্ন অভিযোগ আছে আৰু তাৰ পিছত এতিয়া BTR চুক্তি হৈছে BTR চুক্তিত যিসমূহ সংগঠন বা যিসমূহ গ্ৰুপ বাহিৰত আছিল তেওঁলোককো এটা শান্তিৰ প্ৰক্ৰিয়াৰ মাজলৈকে আনি আমি সেই BTR চুক্তি ইতিমধ্যে কৰা হৈছে আৰু তাৰ লগে লগে যাতে ডেভেলপমেণ্টৰ প্ৰক্ৰিয়াটো দ্ৰুতগতিত আগবাঢ়িব পাৰে তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ BTC নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু আমি জনসাধাৰণৰ ব্যাপক সমৰ্থন লাভ কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে আমি BTRত এইবাৰ BTC আমি নিশ্চয় আমি চমুকৈ এটা প্ৰশ্ন সংযোগ কৰিব বিচাৰিছোঁ BTR চুক্তিৰ সম্পূৰ্ণ ক্ৰেডিট বিজেপিয়ে ল'ব বিচাৰে নেকি আৰু BTR চুক্তিয়ে ইতিবাচক সঁহাৰি দিব বুলি ভাবে নেকি বড়ো ভোটাৰ বা গোটেই BTR ভোটাৰৰ খুব চমুকৈ এইটোত কোনো ক্ৰেডিটৰ কথা নাই এইটো আমাৰ চৰকাৰৰ এটা দায়বদ্ধতা যে জনসাধাৰণে যিবিলাক দাবী উত্থাপন কৰে তেওঁলোকৰ প্ৰতি সঁহাৰি জনোৱাটো এখন চৰকাৰৰ দায়িত্ব আৰু আমি দায়িত্ব পালন কৰিছোঁ ঠিক আছে চন্দন বৰ্মা যেহেতু আছে মুন গোস্বামীৰ লগত জ্যেষ্ঠ সাংবাদিক মুন গোস্বামীৰ লগত যেহেতু চন্দন বৰ্মা আছে চন্দন বৰ্মাৰ পৰা আমি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম মুন গোস্বামী সকলো ৰাইজে দেখিছে বিগত সময়ছোৱাত যথেষ্ট উন্নয়ন হৈছে সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে কিন্তু ইয়াৰ মাজতো বিগত 3টা নিৰ্বাচনত যি ধৰণৰ পৰিৱেশ আছিল এইবাৰ কিন্তু ৰাজনৈতিক পৰিৱেশটো খুব লক্ষণীয় হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে UPPL বিজেপি আপোনালোকৰ মাজত আক্ৰমণাত্মক হৈছে গোটেই পৰিৱেশটোত ৰাইজক কিবা প্ৰভাৱিত কৰিব নেকি কি ভাবে এই ক্ষেত্ৰত দুবিধ কথা আছে যে প্ৰথম কথাটো হ'ল ময়ো এজন হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত এই BTC চুক্তি স্বাক্ষৰ সময়লৈকে একেলগে কাম কৰাৰ কাৰণে যেটো মই সুবিধা পাইছিলোঁ মই আজি সৌভাগ্য বুলি নিজেও মই ভাবোঁ ইয়াৰ কাৰণটো হ'ল যেতিয়া BTC হৈছিল সেই চুক্তিখন লৈ পেলাই কিছু ব্যক্তিসকলে বা ভালেখিনি সংখ্যক আমাৰ ব্যক্তিসকল বুদ্ধিজীৱীসকল বা কিছু দল সংগঠনবিলাকে প্ৰতিবাদ জনাইছিল যে BTCটো হ'ব নালাগিছিল BTC হৈ পেলাই BTC অঞ্চলত বিভিন্ন আমাৰ হাৰাশাস্তি হ'ব উন্নয়ন নহ'ব বেয়া হ'ব বিভিন্ন ধৰণৰ কথা এই কথা বতৰাবিলাক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বই আজি প্ৰমাণ কৰিছে যে সঁচাকৈ BTC নহ'লেহেঁতেন এই BTC অঞ্চলত যেনেকৈ উন্নয়নৰ লগতে সামাজিক যিটো বান্ধন আৰু সকলো শ্ৰেণীৰ ব্যক্তিসকলে এই পিছপৰা অঞ্চলত যেনেকৈ শান্তিৰে জীয়াই থকাৰ কাৰণে এটা সপোন এই সপোনটো আজি নেদেখিলহেঁতেন তো গতিকে BTC চুক্তি সেই সময়ৰ কথাবিলাক মনত আহে আৰু ইয়াৰ কাৰণে ভাল পাই আছোঁ এই আজি BTC নিৰ্বাচন অকল এটা পৰিষদীয় নিৰ্বাচন হৈ থকা নাই ইয়াৰ যিটো অংশগ্ৰহণ ৰাইজৰ দল সংগঠন ব্যক্তি ৰতি মহাৰথীসকলৰ এইটো এক প্ৰকাৰ মই ভাল পাই আছোঁ মুন গোস্বামী আপোনাক ধন্যবাদ জনাইছোঁ মুন গোস্বামী আপোনাক ধন্যবাদ জনাইছোঁ জামশ্বেৰ আলী আমি আপোনাৰ ওচৰলৈ আহিছোঁ চন্দন বৰ্মাই কৈছে BTC চুক্তিৰ কথা আৰু BTC চুক্তিৰ পিছত BTADত বৰ্তমান BTRত যি শান্তি বিৰাজ কৰিছে সেই শান্তি বিৰাজ কৰাৰ কাৰক হিচাপে ক'ব বিচাৰিছে BTC চুক্তি আৰু বিজেপিয়ে ক'ব বিচাৰিছে BTR চুক্তিৰ কথা ক'ব বিচাৰিছে আৰু যি ৰাজনৈতিক পৰিৱেশ দেখা পাইছোঁ উন্নয়নৰ ৰাজনীতিতকৈ কিন্তু BTCটো বিশেষকৈ BTC নিৰ্বাচনতো বোকা ছটিওৱা ৰাজনীতি বেছি হৈছে ইজনে সিজনক গালিগালাজ কৰা ৰাজনীতি বেছি হৈছে এই ৰাজনৈতিক পৰিৱেশ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে যিহেতু আপুনি BTADৰ নাগৰিক অধিকাৰ মঞ্চৰ মুখ্য উপদেষ্টা জামশ্বেৰ আলী প্ৰথম কথাটো হৈছে যে উন্নয়ন হৈছে কিছু মই সেই এলেকাৰ বাসিন্দা হিচাপে উন্নয়ন হৈছে কিন্তু BTCত অকলশৰে উন্নয়ন নহয় গোটেই অসমতে হৈছে গোটেই ভাৰতবৰ্ষতে হৈছে আপুনি যাতে যে নিঅ' লিবাৰেল ইকনমিৰ পৰৱৰ্তীত ভাৰতবৰ্ষৰ যি বাজেটৰী প্ৰভিজন যিদৰে বৃদ্ধি পাইছে সেই বৃদ্ধি পোৱাৰ পৰিণতিত আৰু BTAD এলেকাৰ BTC চুক্তিৰ পৰিণতিত কিছু এক্সট্ৰা ছাপৰ্টিভ মানে যি মানে ফাইনেন্স মানে গৈছে সেই ফাইনেন্সৰ কাৰণে স্পেচিয়েল পেকেজ কওক বা ৰাজ্য চৰকাৰৰ বাজেটৰ মানে সেই এলেকাত থকা বাসিন্দাৰ হিচাপ অনুযায়ী 12% মানে হেৰি দিব লাগে ৰাজ্যিক বাজেট এলিগেশ্যন 12% তাত দিব লাগে আজি 6.5% দি আছে আৰু ইয়াত মোৰ এটা ৰোল আছে সাংবাদিক হিচাপে কাৰণ আপোনাৰ আজিৰ পৰা মোটামুটি 10 বছৰমান আগত যেতিয়া বাজেটত এই নিউজটো বাজেট আমি এডভান্স পাইছিলোঁ আৰু বাজেটত আমি দেখা গ'ল যে মানে মাত্ৰ এটা ন্যূনতম
300 কোটি টকা মানে এলোকেশ্যন দিয়া হৈছিলে ষ্টেট বাজেটত সেই সময়ত মই নিউজটো কৰিলোঁ নিউজ কৰি দিয়াৰ পিছত 2010 চনৰ বাজেটত আপোনালোকে দেখিব যে বাজেটটো ওলাই যোৱাৰ পিছত তেওঁলোকে বাজেট এলোকেশ্যনটো বঢ়াইছে হাতেৰে কাটি দিয়া আছে তাত BTCৰ গতিকে সেইবিলাক কথা বতৰা আছে আজি 6.5% ষ্টেট বাজেটত তেওঁলোকে পইচা পায় ৰাজ্য চৰকাৰৰ কৰ্মচাৰী যিখিনি আছে সেইখিনি ৰাজ্য চৰকাৰে দৰমহা দিয়ে গতিকে এই এডিশ্যনেল এমাউণ্টটো সেই এলেকাৰ উন্নয়নৰ কাৰণে ব্যৱহাৰ হৈছে কিন্তু কিমানখিনি ব্যৱহাৰ হৈছে আৰু কিমানখিনি অপচয় হৈছে সেইটো এটা ডাঙৰ কথা কাৰণ আপোনাৰ গ্ৰামোন্নয়নৰ আপুনি ব্লকবিলাকত যদি যায় 45% বিভিন্ন দল সংগঠন বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদী সংগঠন এইটো BLTৰ পৰা আৰম্ভ কৰি NDFBৰ পৰা আৰম্ভ কৰি আপোনাৰ এপছুৰ পৰা আৰম্ভ কৰি তেওঁলোকে বিভিন্ন সময়ত কাজিয়া কৰে সংঘাত কৰে কিন্তু আপোনাৰ কোনো দিন মানে ব্লকবিলাকৰ পৰা 45% টকা এডভান্স কাটি ৰখা হয় যিখিনি ৰাইজৰ উন্নয়নৰ কাৰণে নাযায় কিন্তু ষ্টুডিঅ'ৰ মেজাত খুব গঠনমূলক কথা হৈছে ষ্টুডিঅ'ৰ মেজাত কিন্তু নিৰ্বাচনী সভাত এতিয়া যদি চাই নিৰ্বাচনী সভাত ভোটাৰৰ সন্মুখত যিসকল নেতাসকলে যিজনৰ আৰু এটা কথা মানে ক্লিয়াৰ কৰিব বিচাৰিছোঁ আপোনাৰ BTC চুক্তিৰ পিছত শান্তি হৈছে আমি শান্তি বিচাৰিছোঁ শান্তিৰ কাৰণে যি কৰিব লাগে কৰোঁ কাৰণ ইয়াত বড়ো অনাবড়ো সকলো জাতি জনগোষ্ঠীৰ মানুহে একেলগে থাকিব লাগিব বসবাস কৰিব লাগিব সামাজিকভাৱে তাত মিলা প্ৰীতিৰে বসবাস কৰিব লাগিব কিন্তু BTC চুক্তিৰ পিছত 2008 চনৰ দৰং বজাৰৰ যি সংঘৰ্ষ সেইটো কি শান্তি সূচায় নেকি 2012 চনৰ যি মানে সংঘাত কোকৰাঝাৰ চিৰাং জিলাৰ যি সংঘাত এইটো কি শান্তিৰ মানে প্ৰতিফলন কৰে নেকি তাৰ পৰৱৰ্তী সময়তো কিন্তু যি ৰাজনৈতিক প্ৰেক্ষাপটটো 2014 চনৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনিৰ পৰিৱৰ্তে মানুহখিনিৰ মাজত এটা ইউনাইটেড এটা প্ৰতিৰোধ সেই প্ৰতিৰোধটোৰ ওচৰত কিছু শক্তি ৰাজনৈতিক শক্তিবিলাকে পশ্চাদগমন কৰিব লগা হৈছে তাৰ ফলশ্ৰুতিত আজি 4-5টা বছৰ আগৰ নিচিনাকৈ আপোনাৰ সংঘাতপূৰ্ণ পৰিৱেশ নাই আমি এইটোক ইতিবাচক বুলি ভাবোঁ আৰু এই ইতিবাচক দিশটোক আগুৱাই লৈ যাব লাগিব কিন্তু কোনোবাই যদি কয় যে BTC চুক্তিয়ে সেই এলেকাত শান্তি আনিছে এইটো সম্পূৰ্ণ মিছা কথা ভাস্কৰ দাহাল আমি আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ বিজেপিৰ বিৰুদ্ধে এটা অভিযোগ আছে যে BPFৰ লগত মুকলিকৈ সংঘাতত আৰম্ভ হৈছে কিন্তু EPPLৰ লগত বুজাবুজি হৈছে এটা অভিযোগ উত্থাপন হৈছে বিভিন্ন সময়ত নিৰ্বাচনী সভাসমূহতো আমি হাগ্ৰামা মহিলাৰ মুখত সেই কথা শুনিছোঁ গতিকে এফালে যদি সঁচাকৈ যদি বিজেপি আৰু BPFৰ মাজত বুজাবুজি হয় আৰু কংগ্ৰেছ আৰু AIDF এই যুঁজখন আচলতে কি হ'বগৈ লাষ্টত আপোনালোকে শূন্যৰ পৰা আৰম্ভ কৰিব বুলি কৈছে যিহেতু প্ৰথমে প্ৰশ্নটো কৰিছিলোঁ যিহেতু এতিয়া বৰ্তমান বিজেপি নেতাও আহি উপস্থিত হৈছে গতিকে আপোনাৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ আচলতে BTCক লৈ যদি বিজেপিৰ ভূমিকা বিশেষকৈ এটা আচৰিত কথা কাৰণ ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰমোদ বড়োৰ লগতো সম্পৰ্ক ৰাখিছে আৰু হাগ্ৰামা মহিলাৰ লগত লাগিছে কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ কোনো স্থিতি অৱস্থিতি কোনো স্থান তাত নাই এই কাৰণে পাল্লা ভাৰী মেকুৰীক মানে কচু জোখা নিচিনা কৰি বান্দৰে জোখা নিচিনা জখি আছে কাৰণ এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰমোদ বড়োক ল'লে কিবা হাগ্ৰামা মহিলাৰ অলপ যদি শক্তিশালী হয় তাতো ক্ষতি হ'ব আৰু হাগ্ৰামক যদি লয় প্ৰমোদ বড়ো শক্তিশালী তাতো ক্ষতি এইকাৰণে তেখেতসকলে ভাবিছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যোনটো গোটেই অলপ শক্তিশালী হ'ব এই দলক আঁকোৱালি বেলেগ দলক হাগ্ৰামাকে হওক আৰু প্ৰমোদ বড়ো হওক যিকোনো এটাক ধাক্কা মাৰিবই কাৰণ ৰাজনৈতিকত দুটাৰ লগত মানে বিজেপি অকলে নাই বিজেপি অকলে নহ'বই যিটো শক্তিশালী তাৰ লগত থাকিব আৰু দুৰ্বল জনক হাগ্ৰামা মহিলাৰ যদি দুৰ্বল বুলি ভাবে সিহঁতে হাগ্ৰামা মহিলাৰ সমালোচনাটো কৰি আছে আৰু সমালোচনা কৰি আছে সিহঁতে চিষ্টেমেটিককৈ কৈছে আমি দিছপুৰত মিত্ৰতা আছোঁ আমি দিছপুৰলৈকে মিত্ৰতা আমি দুৰ্গা পূজালৈকে মিত্ৰতা কালী পূজাত কাজিয়া এইটো মানুহে চব বুজি পায় এই কথাবিলাকে ক্ষতি কৰিব নেকি এই কথাবিলাকে যিহেতু এনেধৰণৰ কিন্তু এটা এণ্টি কেম্পেইনিং আৰম্ভ হৈছে বিজেপিৰ বিৰুদ্ধে দিছপুৰত মিত্ৰতা BTCত আকৌ ঘূৰ শত্ৰু আৰু অভিযোগ ইতিমধ্যে শুনিলে কংগ্ৰেছৰ ফালৰ পৰা এই এণ্টি কেম্পেইনিংবিলাকে তাৰমানে আপুনি যদি গোটেই অসমৰ জনগোষ্ঠীয় ভাষাগোষ্ঠীয় এইবিলাক যদি বিশ্লেষণ কৰে কংগ্ৰেছৰ দীৰ্ঘদিনীয় শাসনৰ বঞ্চনাৰ ফলতে এনেকুৱা ধৰণৰ কথাবিলাক হৈছিল তেওঁলোকে প্ৰথমৰ পৰাই যদি বিভিন্ন জনগোষ্ঠীক লৈ আগবঢ়াৰ ব্যৱস্থা কৰিলেহেঁতেন ইমানটো বিভাজনৰ কথা নাহিলে হয় গতিকে কংগ্ৰেছে এই কথাটো কোৱাৰ মই কোনো গুৰুত্ব দিবলগীয়া কথা বুলি নহ'ব কিন্তু জনসাধাৰণে আমাৰ দায়িত্ব আমি কেন্দ্ৰত চৰকাৰ আছোঁ ৰাজ্যত চৰকাৰ আছোঁ আমাৰ বিভাজনৰ ৰাজনীতি নহয় হাগ্ৰামা মহিলাৰীয়ে হওক বা প্ৰমোদ বড়োৱে হওক বা তাত থকা সকলো জনগোষ্ঠীক একেলগে আগবঢ়াই শান্তিৰ প্ৰক্ৰিয়াৰে উন্নয়নটো আগবঢ়াই লৈ যোৱাটো আমাৰ প্ৰধান লক্ষ্য তাৰ কাৰণে সেইকাৰণে আমি
BTCত যে গোটেই সমষ্টিতে নিৰ্বাচন খেলিব লাগে বা ঠিক মানে এনেকুৱা কৰিব সেইটো কথা আমাৰ কথাটো হৈছে কি এটা নতুন আকৌ চুক্তি হৈছে BTR চুক্তি গতিকে নিশ্চয় BTC চুক্তিৰ পিছতো কিছু কৰণীয় আছিল সেইকাৰণে নিশ্চয় BTR চুক্তি কৰিবলগীয়া হৈছে আৰু তাত থকা যিমানবিলাক মানুহৰ বিভিন্ন সমস্যাৰ কথা এতিয়া আমি মানুহ জনসাধাৰণে উল্লেখ কৰিছে বিশেষকৈ মাটিৰ ক্ষেত্ৰত কিছু কথা আছে বা দুৰ্নীতিৰ জমশেৰ আলী ডাঙৰীয়াই কৈছে যে উন্নয়নৰ পইচাখিনি সৎব্যৱহাৰ হৈছে নে নাই গতিকে আমাৰ দায়িত্ব এটা থাকে যে যদি তাত জনসাধাৰণৰ কথাটো চৰকাৰে প্ৰথম শুনিব লাগিব ৰাজনৈতিক দলৰ কথাটো পিছত আমি জনসাধাৰণৰ স্বাৰ্থতহে ৰাজনৈতিক মিত্ৰতা কৰিছোঁ যদি জনসাধাৰণৰ স্বাৰ্থ সেই দলসমূহে আগবঢ়াই নিব পৰা নাই তেতিয়া সেই মিত্ৰতা কাৰ কাৰণে কৰিম আমি ৰাইজৰ কাৰণে মিত্ৰতা কৰিছোঁ গতিকে BTC অঞ্চলৰ উন্নয়নটোৱে আমাৰ প্ৰধান বিজেপিৰ লক্ষ্য গতিকে জনসাধাৰণে তাত বিজেপিক বিচাৰিছে গতিকে আমি তাৰ সঁহাৰি জনাই তাৰ নিৰ্বাচন সময় আছে বিৰতি লোৱাৰ এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ প্ৰণৱ বৰাই এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে জনসাধাৰণৰ কথা ৰাজনৈতিক দলসমূহে শুনিব লাগিব কেৱল বিজেপিয়ে নহয় প্ৰত্যেকটো ৰাজনৈতিক দলে শুনিব লাগিব জনসাধাৰণৰ কথা সময় আছে বিৰতি লোৱাৰ বিৰতিৰ পিছত উভতি বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমি কথা পাতি আছোঁ BTC নিৰ্বাচন সন্দৰ্ভত আৰু ইতিমধ্যে সকলোৱে গম পাইছে অনুষ্ঠান যদি আৰম্ভণিৰ পৰা চাই আছে তেতিয়াহ'লে সকলোৱে হয়তো অনুমান কৰিব পাৰিছে যে এবাৰ BTC নিৰ্বাচনৰ সকলো সমীকৰণ কিন্তু অলপ বেলেগ হৈছে বিগত সময়ছোৱাৰ নিৰ্বাচনতকৈ এইবাৰ কিন্তু প্ৰত্যেকটো সমীকৰণ বেলেগ আৰু বিশেষকৈ BTC নিৰ্বাচনী পৰিৱেশ সেই পৰিৱেশ কিন্তু সাংঘাতিক ধৰণে সুকীয়া হৈ গৈছে আৰু এই সন্দৰ্ভত আমি পুনৰ আমি যাব বিচাৰিছোঁ ব্ৰজেন মহন্ত আমি আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ BTC নিৰ্বাচন বুলি ক'লে বিশেষকৈ BTR বুলি ক'লে এতিয়া BTRৰ কথা ক'লেই নিৰাপত্তাৰ দিশটো আহে আৰু যোৱা লোকসভা নিৰ্বাচনত যদি আমি চাওঁ নৱশৰণীয়া যদি জয়ী হৈছিলে নিৰাপত্তা বিশেষকৈ শান্তিৰ যিটো বাৰ্তা নৱশৰণীয়াই ভোটাৰৰ ওচৰলৈ লৈ গৈছিলে সেই কথাটো কিন্তু বিশেষভাৱে প্ৰভাৱ পেলাইছিলে আৰু নিৰাপত্তাৰ কথাটো আহিছে আৰু গতিকে আমি এবাৰ ইতিমধ্যে আপুনি কৈছে যে বিশাল জনসভা কৰা নকৰাৰ পক্ষপাতি হয়নে নহয় সেই সন্দৰ্ভত ইতিমধ্যে আপুনি মন্তব্য আগবঢ়াইছে আৰু নিৰাপত্তা প্ৰসংগলৈ যদি আহোঁ আমি তেতিয়া আমি যিটো আমি দেখা পাই আছোঁ যে নিৰ্বাচনী সভাসমূহত বিজেপিৰ নিৰ্বাচনী সভাসমূহত বড়ো জনসাধাৰণৰ লোকো গৈছে আৰু বিশেষকৈ অবড়ো লোকসকলো কিন্তু গৈছে আৰু সভাত বিশেষকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য কৰিছিলে সকলোৱে সেই কথাটো জানে ইতিমধ্যে সেই কথা বিশেষকৈ সেই মন্তব্যটো ছ'চিয়েল মিডিয়াটো বিশেষকৈ ভাইৰেল হৈছে যে ভোটাৰক উদ্দেশ্যি কৈছিল আপোনালোকে ভয় খাইছে নেকি যদি আপোনালোকে ভয় খাইছে ৰাতি 2 বজাত হ'লেও মোক ফোন কৰিব পাৰিব নিজৰ ফোন নম্বৰটো হাজাৰ লোকে সমাৱেশ কৰা এখন সমাৱেশত নিজৰ ফোন নম্বৰটো দি দিছিলে আৰু তাৰপিছত আচলতে নিৰ্বাচনী প্ৰচাৰৰ কাৰণে বিশেষকৈ ভোটাৰৰ আকৰ্ষণ কৰিবৰ বাবে কেনে ধৰণৰ পৰ্যায়লৈকে ইতিমধ্যে কৌশল তৈয়াৰ কৰা হৈছে সেই কথা সকলোৱে গম পাইছে আপোনালোকে প্ৰচাৰ নচলায় আপোনালোকে কিমানটা সমষ্টিত আপোনালোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু বিশেষকৈ এই নিৰাপত্তা দিশটোত আপোনালোকে প্ৰচাৰ নচলাকৈ কেনেধৰণে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব বুজেন মহন্ত চাওক অলৰেডি 40জনীয়া যিটো কাউন্সিল তাতে 36টা সিটত আমি গণ সুৰক্ষা পাৰ্টিৰ সমৰ্থিত অবড়ো সুৰক্ষা সমিতিৰ অন্য জনগোষ্ঠীয় সংগঠনসমূহৰ সমৰ্থিত প্ৰাৰ্থী আমি 36টা কনষ্টিটুৱেঞ্চি দিছোঁ আৰু ইতিমধ্যে কেম্পেইন প্ৰট'কল ৰক্ষা কৰিয়ে আমি কৰিছোঁ মই প্ৰথমতে সেইটো কথা কৈ আছোঁ কিন্তু সেইটো আজি ভংগ কৰি আছে হিমন্ত বিশ্ব শৰ্মা বা অন্যান্যসকলে চৰকাৰৰ ঘৰত যিসকল বহি আছে যিসকলে প্ৰট'কল মানিব লাগে সেইসকলে কৰি আছে আৰু কৰি নিৰ্বাচনী সভাবিলাকত এনেধৰণৰ মন্তব্য যিবিলাক কৰি আছে অত্যন্ত তুলুঙা এজন মানে কেবিনেট মন্ত্ৰীৰ মুখত শোভা নোপোৱা ধৰণৰ মানে সভাসমূহত বক্তব্য তেখেতে ৰাখিছে 1 নম্বৰ কথা 2 নম্বৰ তেওঁ আজি তাৰিখত সাৰ পালে ইমান বছৰে ধৰি বিজেপি চৰকাৰে একৰ্ড কৰিলে BTC একৰ্ডৰ সময়ত তেওঁলোকেই আছিল আৰু আজি তাৰিখত এই একৰ্ডটো তেওঁলোকেই আছিল আৰু আজি 10টা বছৰ একেলগে সংসাৰ কৰিলে চন্দন ব্ৰহ্মহঁতৰ লগত হাগ্ৰামা মহিলাৰ লগত আমাৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু BTCত কি চলি আছে কি চলি নাই সেই কথাটো আজি হঠাৎ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়তে তেওঁ অনুভৱ কৰিলে যে BTC ৰাইজে যদি ভয় খাইছে মোলৈ ফোন কৰক অমুক কৰক তেওঁ গম পাইছে যে BTCত আসলতে অবড়োসকলৰ ওপৰত এটা সন্ত্ৰাস দীৰ্ঘদিন ধৰি চলি আছে সেই কথাটো বাৰে বাৰে অবড়ো সুৰক্ষা সমিতিয়ে কক গণ সুৰক্ষা চৰকাৰ চলি আছে কাৰণে ভোটাৰসকল বিজেপিৰ পক্ষলৈ গুচি যাব নেকি নিশ্চিতভাৱে নাযায় কাৰণ বিজেপিৰ চক্ৰান্ত তেওঁলোকে স্পষ্ট ভাষাত বুজিছে আজি BTR চুক্তিয়ে যেনেধৰণে সংখ্যাগৰিষ্ঠ অবড়ো মানুহৰ সকলো অধিকাৰ কাঢ়ি লৈ গৈছিল আজি BTR চুক্তিখন তাতোতকৈ ভয়াৱহ এখন সুকীয়া ৰাজ্যৰ মাত্ৰ নামান্তৰ কালি বিশ্বজিৎ দৈমাৰীৰ ইণ্টাৰভিউ কেইবাটাও টিভি চেনেলত আমি দেখিছোঁ তেওঁ স্পষ্ট ভাষাত কৈছে খালি চোলাটো পিন্ধিবলৈ বাকী আছে অৰ্থাৎ মানে যিমানখিনি পাৱাৰ দিয়া হৈছে তেওঁ এটা এটাকৈ পাৱাৰ ব্যাখ্যা কৰি কৈ আছে যে এইখন এখন সুকীয়া বড়ো ৰাজ্যই তেওঁলোকক দিয়া হৈছে অৰ্থাৎ সুকীয়া এখন বড়ো ৰাজ্য য'ত হৈছে য'ত মাত্ৰ 20% বড়ো মানুহে বসবাস কৰে তেনেকুৱা এখন
ৰাজ্যত য'ত 80% মানুহৰ অধিকাৰ বঞ্চিত কৰা হৈছে আৰু তাত সন্ত্ৰাস এটাৰ পিছত এটা সংগঠিত হৈ আছে BTC চুক্তি পৰৱৰ্তী সময়ত যিবিলাক সন্ত্ৰাস হৈছিল সেইবিলাক কি হিমন্ত বিশ্ব শৰ্মাই নাজানে নেকি 2008 চনৰ 2012 চনৰ লাবদাংগুৰিৰ ঘটনা নাৰায়ণগুৰিৰ ঘটনা শ ধৰ্মীয় সংখ্যালঘু মানুহকে আৰম্ভ কৰি বিভিন্ন ভাষী মানুহক ধৰ্মাৱলম্বী মানুহক তাতে হত্যা কৰা হ'ল এই কথা কি হিমন্ত বিশ্ব শৰ্মাই তেওঁ জানে তেওঁ সন্ত্ৰাসৰ মুখত আজি অবৰোসকল আছে গতিকে সেই সন্ত্ৰাসৰ বিৰোধিতা কৰিলেহে তাত তেওঁলোকে ভোট পাব অৰ্থাৎ 36টা সমষ্টিত আপোনালোকে এই বাৰ্তা লৈ যাব নিশ্চিতভাৱে এইটো আমি বাৰ্তা লৈ যাব নালাগে 2014 চনত আমি এই বড়ো উগ্ৰজাতীয়তাবাদৰ বিৰুদ্ধে যিখন যুঁজ সেইখন যুঁজৰ এটা বিজয়ৰ মাইলষ্টন হিচাপে আমি তাতে নৱকুমাৰ শৰণীয়াক BTC-বাসী ৰাইজে বিজয় কৰি পঠিয়াইছিল শান্তিৰ কাৰণে আৰু 14 চনৰ পৰৱৰ্তী সময়ত আপাতত তুলনামূলকভাৱে তাত যথেষ্ট শান্তি বিৰাজ কৰিছিল আৰু সেই শান্তিৰ স্বাৰ্থত আমি বাদে অন্য কোনো দলক কেতিয়াও চইচ কৰিব নোৱাৰে এইকাৰণে যে এওঁলোকৰ এইবিলাক প্ৰত্যেকটো একো কথা নাটকবাজি ঠিক আছে আমি পোনে পোনে যাব বিচাৰিছোঁ মুন গোস্বামীৰ ওচৰলৈ মুন গোস্বামী আমি আপোনাৰ ওচৰলৈ পোনে পোনে যাব বিচাৰিছোঁ BTC নিৰ্বাচনৰ আপুনি ইতিমধ্যে বহুকেইটা দিন আপুনি BTR-ত আছে আৰু প্ৰত্যেকটো ৰাজনৈতিক সমীকৰণ আপুনি হয়তো এইকেইটা দিনত আপুনি বুজি উঠিছে আৰু লগতে আমি বিভিন্ন ধৰণৰ ইতিমধ্যে বহুকেইটা ৰাজনৈতিক দলৰ সদস্য নেতা প্ৰতিনিধি আমাৰ ষ্টুডিঅ'ত আছে তেখেতসকলে নিজৰ যুক্তি আগবঢ়াইছে কিন্তু গ্ৰাউণ্ডৰ যিটো ৰিপৰ্ট আসল ৰিপৰ্টটো কিন্তু আপোনাৰ হাতত আছে আৰু অভিযোগ বিভিন্ন ধৰণে কংগ্ৰেছে অভিযোগ কৰে যে বিজেপি UPPৰ লগত মিত্ৰতা আছে আৰু হাগ্ৰামাৰ লগতো যদি প্ৰয়োজন হয় বিজেপি হাগ্ৰামাৰ লগত মিলিত হৈও চৰকাৰ গঠন কৰিব এনে ধৰণৰ প্ৰসংগবিলাক ওলাই আছে কিন্তু আচলতে BTR-ত আচলতে কি ৰাজনীতি চলি আছে মুন গোস্বামী হয় লেনিন এই মুহূৰ্তত মই কেইটামান কথা BTC-ৰ যি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট হিচাপে বিভিন্ন পৰিষদীয় সমষ্টিসমূহত মই পৰিভ্ৰমণ কৰিছোঁ তাৰ পৰা কেইটামান কথা মই স্পষ্ট কৰি দিব বিচাৰিছোঁ প্ৰথম কথাটো হ'ল যে BTC নিৰ্বাচনৰ পূৰ্বৰ যি তিনিটা নিৰ্বাচন সেই নিৰ্বাচনৰ ৰাজনৈতিক যি দৃশ্যপট আছিল সেই দৃশ্যপট কিন্তু এইবাৰ সম্পূৰ্ণ পৃথক এইবাৰ কেইবাটাও ফেক্টৰ কেইবাটাও ইছ্যুৱে BTC নিৰ্বাচনত দেখিবলৈ পোৱা গৈছে প্ৰথম কথাটো হ'ল যে পূৰ্বৰ নিৰ্বাচনসমূহত বিভিন্ন অশান্তিৰ সৃষ্টি হৈছিল বা হিংসাৰ কথাবিলাকে নিৰ্বাচনত প্ৰভাৱ পেলাইছিল বড়ো এইবিলাক কথা ইছ্যু হৈছিল কিন্তু এইবেলি নিৰ্বাচনত অকল বড়ো বা অবড়ো এই ইছ্যুটোৱে অকল নিৰ্বাচনত প্ৰভাৱিত কৰা নাই কেইবাটাও ইছ্যু আছে এই মুহূৰ্তত যদি ক'ব লাগে তেতিয়াহ'লে আজিৰ তাৰিখলৈকে আমি যিমান দেখিছোঁ যে কোনো এটা ৰাজনৈতিক দলে যে এইবাৰ একক সংখ্যাগৰিষ্ঠতা BTC-ত লাভ নকৰে সেয়া নিশ্চিত BTC নিৰ্বাচনৰ পিছত যি ৰাজনৈতিক দলেই শাসনলৈ নাহক কিয় তেওঁলোকে আনৰ সহায় লৈ শাসনলৈ আহিব লাগিব এই কথা প্ৰায় নিশ্চিত ইয়াৰ বিপৰীতে দ্বিতীয়টো কথা যদি মই ক'ব যাওঁ যে BTC-ত এই মুহূৰ্তত BTR চুক্তিখনে যথেষ্ট এইবাৰ কিন্তু লক্ষণীয় হৈ পৰিছে ভোটাৰ ৰাইজৰ মাজত দুটা কথা হৈছে যে শেহতীয়া যি BTR চুক্তি এই BTR চুক্তিক লৈ বিভিন্ন ধৰণৰ ৰাজনৈতিক মতাদৰ্শ আছে BTC-ত BPF-ৰ মাজত আছে BPF-এ এইখন নস্যাৎ কৰিছে UPPL-এ কৈছে এইখনৰ সপক্ষে আছে গতিকে ইও যথেষ্ট প্ৰভাৱ পেলাইছে BTR চুক্তিখনক লৈ যিসমূহ বড়ো গাঁও আছে বড়ো উদ্যোগিত যিসমূহ গাঁও আছে সেই গাঁৱত UPPL-এ কিছু অধিক সমৰ্থন লাভ কৰা পৰিলক্ষিত হৈছে হয়তো নিৰ্বাচনত যিসমূহ বড়ো গাঁও বা বড়ো উদ্যোগিত অঞ্চল আছে তাত হয়তো UPPL-এ সমৰ্থন অধিক লাভ কৰাৰ সম্ভাৱনা আছে ইয়াৰ বিপৰীতে যিসমূহ মফচলীয়া চহৰ আছে বা অন্যান্য যি জাতি জনগোষ্ঠী উদ্যোগিত যিসমূহ অঞ্চল আছে সংখ্যালঘুৱে কওক আদিবাসীয়ে কওক কোচ ৰাজবংশীয়ে কওক সেইসমূহ অঞ্চলত কিন্তু BTR চুক্তিখনক লৈ UPPL-এ হয়তো তেওঁলোকৰ সমৰ্থন কিছু কম পৰিমাণে লাভ কৰিব পাৰে সেই সমৰ্থন সেইখিনি ভোটাৰে হ'ব মূল নিৰ্ণায়ক ভূমিকা কিয়নো বড়ো ভোটটো যদি ডিভিজন হয় UPPL আৰু BPF-ৰ মাজতে বড়ো ভোটটো ডিভিজন হ'ব হয়তো UPPL-এ বড়ো ভোট কিছু অধিক লাভ কৰিব কিন্তু অনাবড়ো ভোটটো কোনে লাভ কৰিব ইয়াত BJP-য়ে বিভিন্ন ধৰণৰ প্ৰচাৰ চলাইছে মই এটা কথা লেনিন স্পষ্ট কৰি দিওঁ যে BTC-ত BJP-য়ে অকলে দখল কৰিব নোৱাৰে সেয়া নিশ্চিত BJP-য়ে যোৱাবাৰ এখন পাইছিল এইবাৰ হয়তো 2খন 3খন বা 4খন আসন পাব আৰু BTC মই যেটো দেখিছো BTC-ত শাসনলৈ অহাটো এই মুহূৰ্তত BJP-ৰ লক্ষ্য নহয় তেওঁলোকে বিচাৰিছে যে সমাগত যি বিধানসভা নিৰ্বাচন আছে সেই বিধানসভা নিৰ্বাচনত তেওঁলোকে শক্তিশালী ৰূপত ইয়াত আত্মপ্ৰকাশ কৰিব বিচাৰিছে BJP-য়ে বিধানসভাৰ কেইবাটাও সিটত যি দল যদি UPPL-ৰ লগত BJP-ৰ এটা বুজাবুজিৰ কথা আহিছে
যদিহে UPPL দল যদি শাসনলৈ আহে হয়তো বিজেপিয়ে 3খন 4খন সিট পালে সমৰ্থন আগবঢ়াব পাৰে মন গোস্বামী আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে যিখিনি অবৰু ভোট এই অবৰু ভোটখিনি ফেক্টৰ হ'ব আৰু কংগ্ৰেছ AIDFৰ মিত্ৰতা আছে নৱশৰণীয়াৰ গণ সুৰক্ষা পাৰ্টি আছে আৰু বিজেপিও অবৰু ভোটৰ বাবে ইতিমধ্যে নিজৰ কুচকাবাজ চলাই আছে গতিকে এই অবৰু ভোটখিনি কলৈ যাব আপোনাৰ ধাৰণা কি হৈছে সেই বিষয়টো মই কৈছোঁ যে অবৰ ভোট যি অবৰ দল সংগঠন পূৰ্বতে গণ সুৰক্ষা পাৰ্টিয়ে কিছু সমৰ্থন লাভ কৰিছিল এইবেলি কিন্তু দেখিবলৈ পোৱা গৈছে যে গণ সুৰক্ষা পাৰ্টিৰো মই কোকৰাঝাৰ চিৰাঙৰ বিশেষকৈ কথা কৈছোঁ ইয়াত কিন্তু তেওঁলোকৰ তেনেকুৱা শক্তিশালী স্থিতি নাই হয়তো 2-এটা সিটত তেওঁলোক প্ৰত্যাহ্বান হ'ব হয়তো জয় হ'ব পাৰে কিন্তু পূৰ্বৰ দৰে অকল অনাবৰ ভোটটোখিনি যে অকল অনাবৰ দল সংগঠন বা গণ সুৰক্ষা পাৰ্টিৰ ফেভাৰতে আছে তেনেকুৱা নহয় তেওঁলোকৰ MCLA যিসকল পূৰ্বতে জয়লাভ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে আনকি এই ক্ষেত্ৰত এই অনাবৰ ভোটসকল এতিয়া বিজেপিয়ে বিচাৰিছে যে অনাবৰ ভোটখিনি বিজেপিয়ে কিমান কাটিব পাৰে হয়তো UPPLৰ সমৰ্থনত যেহেতু কম সংখ্যক যাব তেওঁলোকে কম সংখ্যকে সমৰ্থন কৰিব গতিকে অনাবৰ ভোটটো BPFৰ সমৰ্থনত যদি যায় সেই ভোটটো বিজেপিয়ে কিমান কাটিব পাৰিব মন গোস্বামী বিজেপিয়ে অনাবৰ ভোট মন গোস্বামী ধন্যবাদ জানাইছো সবিশেষ তথ্য জনালে ইতিমধ্যে প্ৰত্যেকটো দলে নিজৰ নিজৰ তথ্য আগবঢ়াইছে কিন্তু গ্ৰাউণ্ডৰ যিটো ৰিপৰ্ট মন গোস্বামী আগবঢ়াইছে জামশেদ আলী আপুনি কি ক'ব বিচাৰে প্ৰথম কথাটো হৈছে মন গোস্বামীক মই ধন্যবাদ জনাইছোঁ যে গ্ৰাউণ্ড ৰিপৰ্টটো মোটামুটিভাৱে তুলি আনিছে প্ৰথম এইবাৰৰ নিৰ্বাচনত হত্যা হিংসাটো মানুহে পাহৰিব বিচাৰিছে কি পাহৰিছে হত্যা হিংসাৰ ইছ্যুটো পাহৰিব বিচাৰিছে মানুহে এটা শান্তিপূৰ্ণ সহাৱস্থানৰ কথাটো চিন্তা ভাৱনা কৰিছে এইটো এটা নন ইছ্যু হৈ গৈছে বড়ো ননবৰৰ যিটো নেকি দীৰ্ঘদিনীয়া ক্লেছ সেই ক্লেছটো মোটামুটিভাৱে মিনিমাইজ হৈ আহিছে এই বিষয়টো মানে এতিয়া আৰু ইছ্যু হৈ থকা নাই BTID এলেকাত এইটো এটা পজিটিভ দিশ মই পজিটিভ বুলি কৈছোঁ তৃতীয় কথাটো হৈছে BTR চুক্তিখন হৈ গৈছে এইবাৰ মেইন ইছ্যু এইটো হ'ল তৃতীয় এটা মানে কথা যিটো একেবাৰে খুব সুস্পষ্টভাৱে মন গোস্বামী ডাঙৰীয়াই বস্তুটো তুলি আনিছে গ্ৰাউণ্ডৰ পৰা এতিয়া ঘটনা হ'ল ভোটাৰৰ ট্ৰেণ্ডটোৰ কথা যিটো কৈছে তাৰ লগত মোৰ অলপমান ডিফাৰেঞ্চ ভোটাৰ ট্ৰেণ্ডটোৰ সন্দৰ্ভত কথা পাতিম এতিয়া আচলতে ভোটৰ অংকৰ কথাবিলাক এতিয়া আমি আলোচনা কৰিম যিহেতু গ্ৰাউণ্ডৰ ৰিপৰ্ট ইতিমধ্যে মন গোস্বামীয়ে আমাৰ সাংবাদিক মন গোস্বামীয়ে ইতিমধ্যে জনাইছে আৰু ভোটাৰ ট্ৰেণ্ড সন্দৰ্ভত আমি কথা পাতিম উভতি আহিম বিৰতিৰ পিছত বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমি মিড মৰ্ণিঙত BTC নিৰ্বাচন সন্দৰ্ভত কথা পাতি আছোঁ কিন্তু এই মুহূৰ্তত মিড মৰ্ণিঙত এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এটা ব্ৰেকিং নিউজ ইতিমধ্যে সকলোৱে গম পায় যে আলফাৰ উপ মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাই আত্মসমৰ্পণ কৰিছে আৰু DY365ত প্ৰথম প্ৰতিক্ৰিয়া আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ আৰু দৃষ্টিৰ আত্মসমৰ্পণ সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া জনাইছে পৰেশ বৰুৱাই দৃষ্টি ৰাজখোৱাই পৰিস্থিতিগত কাৰণত অনুমতি সাপেক্ষে সিদ্ধান্ত লৈছে 5-6 দিনৰ পৰা এই সন্দৰ্ভত অগ্ৰগতি হৈছে পৰেশ বৰুৱাই এই মন্তব্য কৰিছে প্ৰথম প্ৰতিক্ৰিয়া DY365ত আৰু মেঘালয় সীমান্তত এক প্ৰকাৰ বন্দী হৈ পৰিছিল দৃষ্টি ৰাজখোৱা বহু চেষ্টা চলাই উদ্ধাৰ কৰিব পৰা নগ'ল পৰেশ বৰুৱাই আক্ষেপ প্ৰকাশ কৰিছে এই সন্দৰ্ভত আৰু দৃষ্টিক আত্মহত্যা বা প্ৰত্যাহ্বান ল'বলৈ ক'ব নোৱাৰা হ'লো আৰু পৰিজন সকলোকে ইতিমধ্যে হেৰুৱাৰ দৃষ্টিৰ পত্নীও অসুস্থ বিবেকৰ সৈতে বহুবাৰ যুদ্ধ কৰি দৃষ্টিক এই সিদ্ধান্ত ল'বলৈ দিলোঁ পৰেশ বৰুৱাই এই গুৰুত্বপূৰ্ণ মন্তব্য দিছে আলফাৰ প্ৰতি দৃষ্টিৰ আছে পাহাৰ সম অৱদান সেয়া পাহৰিব নোৱাৰোঁ আৰু জীয়াই থাকি পৰিয়ালটোক চাবৰ বাবে ইয়াৰ কোনো বিকল্প নাছিল অৰ্থাৎ পৰেশ বৰুৱা এই সন্দৰ্ভত অৱগত আছিল দৃষ্টিৰ অৱৰ্তমানে সংগঠনক গুৰুতৰ আঘাত হানিব আলফাৰ পৰা সন্মানে বিদায় দিয়া হৈছে দৃষ্টি ৰাজখোৱাক অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে পৰেশ বৰুৱাই আৰু দৃষ্টিৰ আত্মসমৰ্পণ সন্দৰ্ভত পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া আমি DY365ত প্ৰথমবাৰৰ বাবে আপোনালোকক শুনাব বিচাৰিছোঁ যে এই ধৰণে মই উত্থাপন কৰিবলৈ বিচাৰিছোঁ যে মূল কথাটো হ'ল দৃষ্টি ৰাজখোৱাৰ পৰিস্থিতিগতভাৱে আৰু অনুমতি সাপেক্ষে এই সিদ্ধান্তটো লৈছে এইটো বিনা অনুমতিত এই সিদ্ধান্তটো লোৱা নাই আৰু এই গোটেই দৃষ্টি ৰাজখোৱাৰ দৃষ্টি অসমৰ গোটেই বিষয়টো আমাৰ বহু কেইজন সাংবাদিকে আগতেও জানে 5-6 দিনৰ পৰা গোটেই বিষয়টো কি হৈ আছে কেনেকৈ হৈ আছে ক'ত সোমাই আছিলে কি অৱস্থাত সোমাই আছিলে এই কথাখিনি আমি জনাৰ উপৰিও কেইজনমান সাংবাদিক বন্ধুৱেও গম পাইছিলে কিন্তু আমি কৈছোঁ যে এতিয়া প্ৰথম আমাৰ কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ উদ্ধাৰ যেতিয়া আমাৰ সকলো ৰাস্তা যেতিয়া বন্ধ হৈ গ'ল বন্ধ হোৱাৰ পিছত
আমি এতিয়া কি কৰিম বা কি কৰিব লাগে, যেতিয়া আমাক সুধিছিলে কিছু কথা, দৃষ্টিয়ে যে কৈছে কি কৰিম এতিয়া, মই ইফালেও নাই ইফালেও নাই, হ'ব একো কৰিব পৰা নাই, ওলাবলৈ ৰাস্তা পোৱা নাই, খাদ্য প্ৰাণ নাই, তেনেকুৱা ধৰণৰ কথা কোৱাৰ পিছত আমি গোটেই বিষয়টো গভীৰভাৱে চিন্তা কৰিছো যে অৱশেষত এই সিদ্ধান্তটো লোৱা হ'ল। এইকাৰণেই লোৱা হ'ল, প্ৰথম কথাটো হ'ল ডিষ্ট্ৰিক্ট আমি কেতিয়াও ক'ব নোৱাৰো যে মানে চুইচাইড কৰা বা আত্মহত্যা কৰা বা মানে হেৰি কৰা, এটেক কৰা বা ফালি চিৰি হৈ ওলাই আহা, এই কথাটো আমি ক'ব নোৱাৰো এনেকুৱা এটা কৰি, কাৰণ ইফালে শত্ৰুপক্ষ অধিক, শত্ৰুপক্ষ সংখ্যাগতভাৱে অধিক, আৰু ইহঁতি যে আউট নম্বৰ কেইজনমান মুষ্টিমীয় কেইজনমান আছে, তাৰ লগত 5-6জন আছিলে টোটেল। এইখিনিয়েতো এইটো সম্ভৱ নহয়। আৰু দ্বিতীয় কথাটো হৈছে দৃষ্টিৰ পৰিয়ালৰ যদি আমি আগতে অলপ আগলৈ যাওঁ, এই কথাটো যে মা দেউতা ককাই ভাইটো বহুত হেৰুৱা, কিন্তু পৰিয়ালটো মানে হেৰুৱাইছে। তাৰ আকৌ অন্য চবচে আৰু ডাঙৰ কথা, এবছৰ মানৰ পৰা তাৰ মানে সহধমনীয় কেঞ্চাৰত ভুগি আছে, কেঞ্চাৰত ভুগি আছে, মানে তাতেই ট্ৰিটমেণ্ট কৰি আছে। সেইটো এটা ল'ৰা ছোৱালী দুটাও ডাঙৰ দীঘল হোৱা নাই, মানে যিটো নেকি মানে এয়া আছিল দৃষ্টি ৰাজখোৱা সন্দৰ্ভত পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া। আৰু আমি ইতিমধ্যে জনাইছোঁ যে দৃষ্টি বহু সময়ত বিভিন্ন ধৰণৰ বাতৰি ওলাইছিল যে দৃষ্টি ৰাজখোৱা আত্মসমৰ্পণ কৰিছে। দৃষ্টি ৰাজখোৱাই বিশেষকৈ আৰক্ষীৰ ফালৰ পৰা এটা কথা ক'ব বিচাৰিছিলে, আৰক্ষী তথ্যই ক'ব বিচাৰিছিলে যে অভিযানত আটক কৰা হৈছে দৃষ্টি ৰাজখোৱাক, এনেধৰণৰ বিভিন্ন ধৰণৰ বা বাতৰি উলিয়াইছিলে। কিন্তু এই সন্দৰ্ভত ইতিমধ্যে পৰেশ বৰাই স্পষ্ট কৰি দিলে প্ৰকৃতাৰ্থত দৃষ্টি ৰাজখোৱাই আত্মসমৰ্পণ কৰিবলৈ কিহৰ বাবে বাধ্য হ'ল। এইখিনিতে সময় আছে এক চমু বাণিজ্যিক বিৰতি লোৱাৰ, আৰু বিৰতিৰ পিছত উভতি আহি আমি পুনৰ কথা পাতিম BTC নিৰ্বাচন সন্দৰ্ভত। উভতি আহিম বিৰতিৰ পিছত। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। আমি মিড মৰ্ণিঙত কথা পাতি আছোঁ BTC নিৰ্বাচন সন্দৰ্ভত, আৰু শেহতীয়াকৈ যি নিৰ্বাচনী পৰিৱেশ আৰু ভোটৰ যি সমীকৰণ, সেই সকলো ৰিপৰ্ট, গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমাৰ জ্যেষ্ঠ সাংবাদিক মুন গোস্বামীয়ে দিলে। আৰু মুন গোস্বামীৰ ৰিপৰ্ট সন্দৰ্ভত আমি কথা পাতিব বিচাৰিছোঁ। আমি বিজেপি নেতা প্ৰণৱ বৰুৱা, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। আৰু মুন গোস্বামীয়ে এটা কথা স্পষ্টভাৱে কৈছে যে অবড়ো যিটো ভোট সেইটো ফেক্টৰ হ'ব, আৰু বিশেষকৈ বিজেপি, গণসুৰক্ষা পাৰ্টি, কংগ্ৰেছ, AIDFৰ মাজতে সেই যুঁজখন আৰম্ভ হৈছে। UPPL বড়ো অধ্যুষিত অঞ্চলৰ ভোটাৰৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। এনেধৰণৰ ভোটৰ যিটো সমীকৰণ, সেই সমীকৰণ কৈছে। আৰু বিজেপিয়ে আশা কৰা ধৰণে ফল নাপাব বুলিও কিন্তু এটা ইংগিত দিছে মুন গোস্বামী, গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? স্বাভাৱিকতে এইবাৰ BTCৰ নিৰ্বাচনটো আনকেইটা নিৰ্বাচনতকৈ পৃথক, এইটো আমি সকলোৱে স্বীকাৰ কৰিছোঁ। দ্বিতীয় কথাটো, এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ ৰাজ্যত থকাৰ পিছত প্ৰথমবাৰৰ বাবে BTC নিৰ্বাচন হৈছে। আৰু তৃতীয় এটা কথা চাব যে যোৱাকালি বিশ্বজিৎ দৈমাৰী বা ইমানুৱেল মুছাহাৰীৰ দৰে মানুহে বিজেপিত কিয় জইন কৰিছে, এই কথাটোৱে বুজাইছে যে জনসাধাৰণৰ লগত থকা মানুহ তেওঁলোকে জানে যে জনসাধাৰণে বিজেপিক বিচাৰিছে। আৰু আমাৰ এটা দায়িত্ব যে BTC অঞ্চলত থকা সকলো পক্ষৰ, সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ প্ৰথম কথা জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াটো এই চৰকাৰৰ এটা দায়িত্ব। তাৰ লগে লগে শান্তিৰ পৰিৱেশৰ লগতে উন্নয়নৰ গতিটো যাতে আমি খৰকটীয়া কৰিব পাৰোঁ, সেইটো আমাৰ এটা প্ৰধান দায়িত্ব। যিহেতু বৰ্তমান BTC যিবিলাকে চলাই আছে তেওঁলোকৰ বিৰুদ্ধে BTC অঞ্চলত ফাণ্ডৰ কিছু অপব্যৱহাৰ কৰাৰ দৰে অভিযোগ ৰাইজৰ মাজত আমি পাইছোঁ। গতিকে ৰাইজে সেইটো প্ৰত্যক্ষভাৱে জনাইছে। গতিকে আমি দেখিছোঁ যে আমি এই নিৰ্বাচনটোত যদি সক্ৰিয়তাৰে অংশগ্ৰহণ নকৰোঁ, তেওঁলোকক আমি ন্যায় দিব নোৱাৰিম। সেইকাৰণে মই ভাবোঁ যে জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ব্যাপক হাৰত ৰায়দান প্ৰদান কৰে। এইখিনিতে এটা কথা আপুনি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে বিশ্বজিৎ দৈমাৰীৰ বিজেপিত যোগদান কৰিব বুলি কৰা ঘোষণাই কিন্তু এটা কিবা নতুন মূৰ এটা ল'ব। এই কথা আচলতে অনাগত দিনত প্ৰতিফলিত হ'ব। আমি দাহাল ডাঙৰী, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। আৰু এইবাৰ নিৰ্বাচনত বিশেষকৈ আমি দেখা পাইছোঁ যে কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ কথা সকলোৱে ইতিমধ্যে গম পাইছে। আপোনালোকে মিত্ৰতা কৰিছে, AIDFৰ 4খন আসন আছিলে। কিন্তু এটা কথা আমি দেখিছোঁ, অপ্ৰিয় হ'লেও সত্য, এই কথাটো আমি ক'ব বিচাৰিছোঁ যে যি নিৰ্বাচনী প্ৰচাৰ, কংগ্ৰেছক মাইনাছ কৰি এইবাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে। এই মিত্ৰতাত আপোনালোকক কিবা সহায় কৰিব নেকি? AIDF হয় নাই, এতিয়া যিটো আমাৰ মিত্ৰতাৰ যিটো পূৰ্ণগতিত আমাৰ নিৰ্বাচনী সভা অনুষ্ঠিত হোৱা নাই, কিন্তু সামগ্ৰিকভাৱে আমি প্ৰাৰ্থীসকলৰ তাত কংগ্ৰেছী AIDF সংযুক্তভাৱে আমি নিৰ্বাচনী কৰি আছোঁ। আৰু এইখিনিত আমি স্পষ্ট ক'ব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টি যিটো ভ্ৰমত আছে, সিহঁতৰ হিন্দুত্ববাদ আৰু হিন্দুত্ব কৰি যিটো নিৰ্বাচনী জিকা বৈতৰণি পাৰ হ'ম বুলি ভাবিছে, কিন্তু BTC এলেকাত আজি কাউলি, এঙাৰকাটা যিটো বাস্কাৰ ডিষ্ট্ৰিক্টৰ বা বৰপেটাত যি কোচৰাজবংশী গোৰ্খাসকলক, বেংগলীসকলক ভোটাৰ্ছ ঘৰে ঘৰে নটিছ, NRCত
যিটো হাৰাশাস্তি এইবাৰ হিন্দুসকলে কিন্তু ঠিক আছে। বিজেপিৰ হেৰিটো ভালকৈ বুজি পাইছে এইকাৰণে কংগ্ৰেছে আৰু AUDF আমি স্পষ্টভাৱে দুটা ভাগ হ'ব UPPL আৰু BPF-ৰ মাজত ঠিক আছে। আৰু তাত চৰকাৰ গঠন বুজি কৰিবৰ পালোঁ। কাৰণে কংগ্ৰেছৰ হাতত তালাই চাবি থাকিব এইটো খাটাং ঠিক আছে মহোদয় আমি আপোনাৰ আচলতে ভোটৰ যিটো ট্ৰেণ্ড সেই ট্ৰেণ্ড সন্দৰ্ভত ইতিমধ্যে মুন গোস্বামী যিখিনি মন্তব্য কৰিছে আপুনি কি ক'ব বিচাৰিব তো স্পষ্ট ভাষাত আচলতে এইবাৰ BTC নিৰ্বাচনটো হ'ব BTR চুক্তি কেন্দ্ৰিক নিৰ্বাচন হ'ব আৰু সেই BTR চুক্তিখনকে আজিৰ তাৰিখত ছাপোৰ্ট কৰিছে বিজেপিয়ে আৰু UPPLক লগত লৈ তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে আৰু ইতিমধ্যে BPF তাতে নিঃশেষ হৈছে তাৰ প্ৰমাণ জাহাজখন যেতিয়া ডুবে তাৰ আগতে জঁপিয়াই গতিকে আজিৰ তাৰিখত অলৰেডি এওঁলোক তাৰ পৰা জঁপিয়াইছে গতিকে সেইটো শেষ খুব চমুকৈ এতিয়া দ্বিতীয় কথাটো হ'ল যিহেতুকে অবড়োসকলৰ বিভিন্ন ধৰণৰ যিখিনি অধিকাৰ তাত থাকিব লাগে বিশেষকৈ ভূমিৰ অধিকাৰ সেইটোৰ পৰা বঞ্চিত ভাষাৰ অধিকাৰৰ পৰা বঞ্চিত গতিকে এই BTR চুক্তিখনৰ বিৰুদ্ধে গৈ অবড়ো ৰাইজে সংখ্যাগৰিষ্ঠ ভোট মূল কথাটো হৈছে যে BTR-ৰ যিটো পৰিস্থিতি চলি আছে BTR-ত এইটো আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মানুহৰ অধিকাৰ ৰক্ষাৰ প্ৰশ্ন BTR চুক্তিয়ে মানুহৰ অধিকাৰ খৰ্ব কৰিব এই কথাটো লৈ মানে উদ্বিগ্ন হৈছে আৰু এই উদ্বিগ্নতাই বিজেপিক আটাইতকৈ বেছি ক্ষতি কৰিব আৰু দ্বিতীয় কথাটো হৈছে তাৰ যিটো জনগোষ্ঠীগত বিন্যাস আৰু মানুহৰ সামগ্ৰিক শান্তিপূৰ্ণ সহাৱস্থানৰ আকাংক্ষা মানে এটা সুদৃঢ় আৰু এটা ইতিমধ্যে আৰু ফেক্সড মেণ্ডেট এটা মানে মানুহ ঠিক আছে ইতিমধ্যে প্ৰত্যেকগৰাকী আমাৰ যিসকল গেষ্ট আজিৰ অতিথি আমি ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আৰু প্ৰত্যেকজনৰ মন্তব্য এটা কথা স্পষ্ট কৰি দিলে যে এবাৰ BTC নিৰ্বাচনৰ কিন্তু সকলো পৰিৱেশ সলনি হৈছে সকলো সমীকৰণ সলনি হৈছে আৰু ইতিমধ্যে যিটো ভোটৰ সমীকৰণৰ যি ৰাজনীতিৰ গ্ৰাউণ্ড জিৰ' ৰূপত মুন গোস্বামী আগবঢ়ালে এই সমীকৰণে কিন্তু স্পষ্ট কৰি দিছে এবাৰ কিন্তু কাৰো বাবে সহজ নহয় BTC নিৰ্বাচন ইয়াৰ লগে লগে মিড মৰ্ণিঙৰ পৰা মই লেনিৰ সৰুবাই বিদায় লৈছোঁ ধন্যবাদ